বৰষা ৰাণী বিষয়াৰ সন্তানটিৰ এটি আচৰিত কাৰ্য হয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ সন্তানটিয়ে এনেকুৱা এটি আচৰিত কাৰ্য কৰিছে যি দেখি আপোনালোকৰ চকু থৰ হৈ ৰ'ব অলপ সময় পিছতে সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম আচলতে সেই ভিডিঅ'টোৰ পৰা আপোনালোকে বহু কথাই শিকিবলৈ পাব বৰষা ৰাণীৰ সন্তানটিৰ কথা আপোনালোক সকলোৱে জানে সেই কণমানিটোৰ বয়স চাগে খুব সম্ভৱ এতিয়ালৈকে 1.5 বছৰমান হৈছে আৰু সেই 1.5 বছৰ বয়সতেই বৰষা ৰাণী বিষয়াৰ সেই সন্তানটিয়ে এনেকুৱা কিছু কাৰ্য কৰা দেখিবলৈ পোৱা গৈছে যি কাৰ্য আপোনালোকে দেখি তবত মানিব আৰু সেই কাৰ্যৰ পৰা আপোনালোকেও কিবা নহয় কিবা এটা শিক্ষা পাব মই এই ভিডিঅ'টোত মূল কথাখিনি আলোচনা কৰিব বিচাৰিম ভিডিঅ'টো মই আপোনালোকক দেখুৱাম আচলতে বৰষা ৰাণী বিষয়াৰ সন্তানটিৰ যি ভিডিঅ'টো যি কাৰ্য কৰিছে যি কাৰ্যই বৰ্তমান ছ'চিয়েল মিডিয়াত এক খলকনিৰ সৃষ্টি কৰিছে বুলি ক'ব লাগিব বৰষা ৰাণী বিষয়াৰ সেই সন্তানটিৰ সেই কাৰ্যই সেই কম বয়সীয়া অকণমানি সন্তানটিয়ে যিখিনি কাম কৰিছে সেই কামখিনি কিন্তু একেবাৰে সাধাৰণ যদিও দেখিবলৈ সাধাৰণ কিন্তু সেয়া একেবাৰে অসাধাৰণ কাৰণটো কিয় আপোনালোকে জানি আচৰিত হৈ পৰিব মূল কথাটো হ'ল যে বৰষা ৰাণী বিষয়ী মহাময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াক আপোনালোকে সকলোৱে চিনি পায় আৰু সেই বৰষা ৰাণী বিষয়াই তেওঁ যিহেতু অভিনয় জগতখনৰ লগতে জড়িত গতিকে তেওঁ অভিনয় জগতখনৰ কামবোৰৰ কাৰণে অভিনয় জগতখন কাম কৰি আছে যিহেতু শ্বুটিঙৰ কামবোৰৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ গৈ থাকিবলগীয়া হয় শ্বুটিঙৰ কামত আৰু তেতিয়া তেওঁৰ সন্তানটিক সেইদৰে তেওঁ সময় দিব নোৱাৰে আৰু সেই সন্তানটিয়ে এতিয়া এনেকুৱা এটা কাৰ্য কৰিছে ঘৰত থাকি এটা ভিডিঅ' আপোনালোকে দেখিবলৈ পাব বৰষা ৰাণীৰ বিষয়াৰ ছ'চিয়েল মিডিয়াৰ পেজত আপোনালোকে এটা ভিডিঅ' দেখিবলৈ পাব ভিডিঅ'টো একেবাৰে অকণমানি এটি ভিডিঅ' 2 মিনিট সময়ৰ এটি ভিডিঅ' সেই ভিডিঅ'তে বহুত কথা শিকাই গৈছে প্ৰথমতে মই আপোনালোকক সেই ভিডিঅ'টো দেখুৱাই লৈছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমতে চাওক তাৰপিছত মই মূল কথাখিনি আপোনালোকক জনাই আছোঁ অলপ সময় আপোনালোকে ভিডিঅ'টো চাওক ফোন কৰিছিলে Dita bag to musa. Bag to safa kori dia bhalke. ভিতৰটো নালাগে বাহিৰটো মুচিলে হ'ব ৱালো মুচি দিছা লেতেৰা হৈছে নেকি ৱালখন আৰু এই দুৱাৰখন মুচি দিয়া দৌৰ কোনখন দৌৰ নহয় এখন চকীহে খিৰিকী মুচিব গৈছে ৰাম ৰাম খিৰিকীখন ঢুকি নাপাবা জান এই দৰ্জাখন মুচা দৰ্জা কোনখন দৰ্জাখন মুচা চাফাকে মুচিবা দেই মোচাৰ কাৰণে পইচা লাগিব নেকি তোমাক পইচা লাগিব কিমান এটা পইচা লাগিব এটা দিলে হ'ব ঠিক আছে দেউতাক কোৱা পইচা লাগে দিয়া পইচা দিয়া দেউতা পইচা দিয়া কিমান লাগে পইচা কিমান লাগে এইটো কি হয় কি দিছে দেউতা কি দিছে তোমাক আকৌ দি দিলা দেউতাক কি দিছে দেউতাই কি হয় এইটো পইচা মই থৈ দিওঁ না এতিয়া মই থৈ দিওঁ হ'ব মই থৈ দিওঁ মামামটো খাবানে গৰম গুৰুম ঠাণ্ডা হ'লে খাবা হ'ব এইটো কোন হয় মামা দেখিছে আপোনালোকে কণমানিতে এই ভিডিঅ'টি কিমান মৰম লগা এটি ভিডিঅ' এই ভিডিঅ'টোৰ আঁৰত কিন্তু বহু কাৰণেই আছে আচলতে আমাৰ শিক্ষাৰ মেইন কেন্দ্ৰ হৈছে আমাৰ ঘৰখনৰ পৰা শিক্ষাৰ মেইন শিক্ষা আৰম্ভ হয় প্ৰত্যেকটো ল'ৰা ছোৱালীৰে জীৱনৰ যি শিক্ষা সেই শিক্ষা নিজৰ ঘৰখনৰ পৰা আৰম্ভ হয় তাৰ পিছতহে স্কুল কলেজ বিদ্যালয় মহাবিদ্যালয় বহুত কিবা কিবি কিন্তু যি শিক্ষাৰ আৰম্ভণিৰ স্থল সেয়া হৈছে ঘৰখন এই ঘৰখনৰ পৰা বৰষা ৰাণী বিষয়াৰ সেই সন্তানটিক এতিয়াৰে পৰা এনেকুৱা কিছুমান শিক্ষা দিয়া দেখা পোৱা গৈছে যি শিক্ষাই কিন্তু সেই কণমানিটোক আগন্তুক সময়লৈ বহু ভাল কৰি তুলিব এতিয়াই সেই কণমানিজনীয়ে যিখিনি কাৰ্য কৰিছে
সেই কণমানিজনীয়ে নাজানে কেনেকৈ চাফ চিকুণ কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, কিন্তু সেই কণমানিজনীয়ে হাতত কাপোৰখন লৈ দৰ্জাখন চাফা কৰিছে, খিৰিকীখন চাফা কৰিছে। মাকে যেতিয়া দৰখন চাফ কৰা বুলি কয়, দৰখন চাফ কৰিব গৈছে, খিৰিকীখন চাফ কৰিবৰ কাৰণে গৈছে। আচলতে এয়া সেই কণমানিজনীক সৰুৰ পৰা দিয়া এটা শিক্ষা। সৰুৰ পৰা এই শিক্ষাবোৰ যেতিয়া সৰু ল'ৰা ছোৱালীবোৰক দি থকা যায়, তেতিয়াহ'লে তেওঁলোকে ডাঙৰ হৈ অহাৰ লগে লগে এই ভাৱবোৰ যে এই কামখিনি মোৰ, এই কামখিনি তেওঁলোকৰ নিজকে স্বাধীন কৰিবলৈ শিকে। কেতিয়াও কামবোৰ পেলাই থ'বলৈ কেতিয়াও নিশিকে, মানুহ চিজিল হ'বলৈ আৰম্ভ কৰে। আচলতে এনেকুৱা কম বয়সত বহুতো পিতৃ মাতৃয়ে কয় ইমান কম বয়সত কি কৰিব, ক'ৰবাত পৰি যাব, দুখ পাব, বিভিন্ন ধৰণৰ অজুহাত দেখুৱায় যে নাই মাইনা এইবোৰ কাম কৰিব নালাগে, তুমি পৰি যাব। যিমান পাৰে আলফুলে ৰাখিবৰ কাৰণে চেষ্টা কৰে, মৰমত ৰাখিবৰ কাৰণে চেষ্টা কৰে। বৰষাণী বিষয়েও সন্তানটিক মৰমতেই ৰাখে, কিন্তু তাৰ লগতে এই যিবোৰ কাৰ্যই হয়তো আপোনাক মনত আনন্দৰ খোৰাক দিয়ে, আপুনি দেখি সেই ভিডিঅ'টো হয়তো আপোনাৰ ভাল লাগিছে, সেই কণমানিটোৰ প্ৰতি আপোনাৰ মৰম জাগিছে, কিন্তু তাৰ লগতে কিন্তু সেই কণমানিটোৰ এই কাৰ্যখিনিৰ পৰাই আপুনি বহু কথা শিকিবলগীয়া আছে, আপুনি বহু কথা জানিবলগীয়া আছে। বহু পিতৃ মাতৃয়ে কি কৰে, এনেকুৱা কম বয়সত যেতিয়া সেই কণমানিটোৱে খুব কান্দি থাকে বা অশান্তি দি থাকে, তেতিয়া কি কৰে, মাক দেউতাকে লগে লগে হাতত মোবাইল তুলি দিয়ে। আজিকালি বৰ্তমান সময়ত সেইটো অভ্যাসেই হৈ পৰিছে যে মাক বাপেকে নিজৰ কাম কৰিব লাগে, গতিকে কণমানিটোক কিবা কামত ব্যস্ত কৰি ৰাখিব লাগে। গতিকে ব্যস্ত কৰি ৰাখিবলৈ কি হ'ল, হাতত মোবাইলটো তুলি দিয়াৰ লগে লগে কণমানিটোৰ মুখখন বন্ধ হৈ থাকে। গতিকে বৰষাৰণী বিষয়ে সেই কাৰ্য কৰিব পাৰিলে হয়, কণমানিটোৰ হাতত মোবাইলটো তুলি দিব পাৰিলে হয়, বা মোবাইলটোতে সেই ছ'চিয়েল মিডিয়াতে কণমানিটোক ব্যস্ত কৰি ৰাখিব পাৰিলে হয়। তাৰ বিপৰীতে মুকলিকৈ কণমানিটোক এৰি দিছে, যি মন যায় তাকেই কৰিব দিছে। আচলতে পৰিয়ালটোৱে যিখিনি কাম কৰে সেইখিনি দেখি দেখি এই কণমানিজনী শিকি সেইদৰে কৰিবলৈ আৰম্ভ কৰিছে, সেইবোৰ শিক্ষা গ্ৰহণ কৰিছে নিজৰ পিতৃ মাতৃৰ পৰা। যদি তেওঁৰ পিতৃ মাতৃয়ে বেয়া কিবা এটা দেখুৱালে হয়, তেতিয়াহ'লে সেই কণমানিটোও বেয়া সেইখিনিকে আয়ত্ব কৰিলে হয়। গতিকে এই যিটো ভিডিঅ', অকণমানি ভিডিঅ'টো, এই ভিডিঅ'টোৰ পৰাই কিন্তু যথেষ্টখিনি শিক্ষা লাভ কৰিব পৰা যায়, বহুখিনি শিক্ষা দিয়া দেখিবলৈ পোৱা গৈছে। আচলতে কিদৰে বৰ্তমান এই সময়খিনিতো মোবাইলৰ পৰা আঁতৰাই ৰাখি সেই কণমানিজনী মোবাইলৰ পৰা আঁতৰাই মুকলিকৈ নিজৰ যি ভাল দেখে, নিজৰ যি মনটো যি কয় তাকেই কৰিবৰ কাৰণে কি ধুনীয়াকৈ এৰি দিছে, কি ধুনীয়াকৈ তেওঁ সেই কণমানিটোৱে কামবোৰ কৰিছে, দেখি সঁচাকৈ কিন্তু মানে আপ্লুত হৈ পৰিছোঁ। গতিকে এনেদৰে আপোনালোকেও আপোনালোকৰ সন্তানটিক আপোনালোকৰ ঘৰখনৰ যি পৰিৱেশ, সেই পৰিৱেশৰ লগত খাপ খাব পৰাকৈ অলপ মুকলিকৈ এৰি দিয়ক। কেৱল মোবাইলৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনৰ মাজত সোমাই নাৰাখি অলপমান নিজৰ ভাল লগা মতে নিজে যি বিচাৰে সেই কামখিনি কৰিবলৈ দিয়ক। ভাল কামবোৰ কৰিব উৎসাহিত কৰক, সৰু সৰুকৈ দেখুৱাই যাওক যে কোনটো ভাল কোনটো বেয়া। তেতিয়া কিন্তু আগন্তুক সময়লৈ কোনো ধৰণৰ অসুবিধাবোৰ নহয়। বৰ্তমান সময়ত যিবোৰ অসুবিধা আপোনালোকে দেখিবলৈ পায় যে বেয়া ফালে গুচি যায়, এলেহুৱা হৈ পৰে, বিভিন্ন ধৰণৰ সমস্যাবোৰ যি দেখিবলৈ পোৱা যায়, কেৱল মোবাইলটোতে ব্যস্ত হৈ থাকে, তেনেকুৱাবোৰৰ পৰা কিন্তু পিছলৈকে তেতিয়াহে পৰিত্ৰাণ পাব। গতিকে এই ভিডিঅ'টোৰ পৰা বহুখিনি শিকিব পৰা যায়। গতিকে আপোনালোকে আপোনালোকৰ সন্তানটিক এনেধৰণৰ শিক্ষাবোৰ দিয়ে নে নিদিয়ে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। তলত কমেণ্ট বক্সত কমেণ্ট কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে আপোনালোকৰ মতবাদসমূহ জনাব বুলি আশা কৰিছোঁ। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন নতুন খবৰে। ধন্যবাদ।